তো নমস্কাৰ বন্ধুসকল, তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি আলোচনা কৰিবলৈ আহিছোঁ আপোনালোকৰ লগত মুদ্ৰা বেচা কিনা বিষয়ৰ ওপৰত আৰু বহুত কেইটামান কথাৰ ওপৰত। তো এটাই অনুৰোধ, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব আৰু মই যিখিনি কথা কৈছোঁ অলপ গুৰুত্ব সহকাৰে আপোনালোকে জানি ল'ব। বহুত দৰকাৰী কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ মুদ্ৰাৰ ওপৰতে। তো এটাই অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। মোক হোৱাটছআপত বা মোৰ ইউটিউবত বহুত লোকে কমেণ্ট কৰে যে মোৰ লগত মুদ্ৰা আছে বা এইটো মুদ্ৰা আছে। মুদ্ৰা হ'লেই নহ'ব। মই আপোনালোকক হাতযোৰ কৰি কৈ আছোঁ, মুদ্ৰা হ'লেই নহ'ব। সকলো মুদ্ৰা বিক্ৰী নহয়। যোনবিলাক ৰিয়েৰ কেটেগৰী বা স্কেয়াৰ কেটেগৰী সেইবিলাক মুদ্ৰা বেচা কিনা হয়। প্ৰথমে আপোনালোকে মোৰ ভিডিঅ'বিলাক গৈ চাব, তাত কোনটো চনৰ মুদ্ৰাৰ কথা কৈছোঁ বা কোনটো মিনিটত বনোৱা মুদ্ৰাৰ কথা কৈছোঁ। এই বিষয়বস্তুখিনি প্ৰথমে জানি লোৱাটো প্ৰত্যেকজন মানুহৰ দৰকাৰী। ধৰি লওক আপোনাৰ হাতত এটা ৰিয়েৰ কইন্স আছে, তাৰ মূল্য 1000 টকা। আপুনি মিন মাৰ্ক চিনিয়ে নাপায়। তো কাইলৈ মই যদি এই মুদ্ৰাটো আপোনাৰ পৰা লওঁ, যদি 9 মিনিটৰ মুদ্ৰা ৰিয়েৰ কইন্স, তো আপুনি মিন মাৰ্কে চিনি নাপায়। মই যদি কওঁ যে এইটো বম্বে মিনিটৰ মুদ্ৰা, এইটো বিক্ৰী নহ'ব বা এইটো ইমান টকা দিম হ'লে আপুনি দিয়ক, তো আপুনি লছ খাব। গতিকে 1 নম্বৰৰ কথা, মিন মাৰ্ক জনাটো প্ৰত্যেকজন মানুহৰ বহুত দৰকাৰী কথা মুদ্ৰা বেচা কিনা। মই স্ক্ৰীণত দি দিছোঁ এই ফটো এখন, চাই লওক। ভাৰতৰ 4টা মিনিটত মুদ্ৰা বনোৱা হয়, বম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। কোনটো মিনিটৰ কোনটো চিম্বল ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব, দৰকাৰ হয় স্ক্ৰীনশ্বট লৈ ল'ব। এই বস্তুখিনি প্ৰত্যেকজন মানুহে প্ৰথমে মুদ্ৰা বেচাৰ আগত জনাটো বহুত দৰকাৰী কথা। তো আপোনালোকে মোক বহুতে কমেণ্ট কৰে বা হোৱাটছআপতো বহুতে মেছেজ কৰে বা ফটো পঠায় কইন্সৰ, মই দেখিছোঁ। কিন্তু দেখিলেই নহ'ব, আপোনালোকে ভিডিঅ'বিলাক চাব। ভিডিঅ'ত মই কোনটো চনৰ মুদ্ৰাৰ কথা কৈছোঁ বা কোনটো মিনিটত বনোৱা মুদ্ৰাৰ কথা কৈছোঁ। ধৰি লওক এটা 1 টকীয়া মুদ্ৰা আমাৰ ভাৰতৰ 4টা মিনিটত বনোৱা হয়, বম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু 4টা মিনিটৰ মুদ্ৰা বিক্ৰী নহয়, যিকোনো এটা মিনিটৰ মুদ্ৰা বিক্ৰী হয়। তাৰ কাৰণটো কি? সেইটো মিনিটত মুদ্ৰাটো বহুত কম মাত্ৰাত বনোৱা যায়, গতিকে সেইটো মুদ্ৰা ৰিয়েৰ কইন্স বা স্কেয়াৰ কইন্স। তো কোনটো মিনিট, মিন মাৰ্কটো জনাটো বহুত জৰুৰী কথা। কোনটো মিনিটৰ কথা কৈছোঁ, বম্বে মিনিটৰ কথা কৈছোঁ না কেলকাতা মিনিটৰ কথা কৈছোঁ না হায়দৰাবাদ মিনিটৰ কথা কৈছোঁ না 9 মিনিটৰ কথা কৈছোঁ। মই যদি কৈছোঁ যে 9 মিনিটৰ মুদ্ৰা হ'ব লাগিব, তো 9 মিনিটৰ মুদ্ৰা হ'ব লাগিব। আপোনাৰ হাতত আছে হায়দৰাবাদ মিনিট বা কেলকাতা মিনিট বা বম্বে মিনিট, সেইবিলাক মুদ্ৰা বিক্ৰী নহয়। এই বিষয়বস্তুখিনি বহুত দৰকাৰী কথা জনাটো, গতিকে আপোনালোকে গুৰুত্ব সহকাৰে ল'ব বুলি মই আশা কৰিছোঁ। মুদ্ৰা আপোনালোকে বেচিব পাৰিব, মুদ্ৰা বেচাটো ডাঙৰ কথা নহয়, কিন্তু প্ৰথমে মুদ্ৰাৰ বিষয়ে জনাটো বহুত দৰকাৰী কথা। চন আৰু মিন মাৰ্ক, এই দুটা বস্তু বহুত দৰকাৰী কথা। কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিনিটৰ মুদ্ৰা বৰ্তমান সময়ত মূল্য বেছি, এই বিষয়বস্তুখিনি আপোনালোকে জানক প্ৰথমে। আৰু এটা কথা কওঁ, আপোনালোকে মুদ্ৰা ক'ত বেচিব? বহুতে মোক কমেণ্ট কৰে যে মোৰ লগত মুদ্ৰা আছে, আমি কেনেকৈ বেচিম? মুদ্ৰা আপোনালোকে দুটা পদ্ধতি আছে, দুটা পদ্ধতিত বেচিব পাৰিব। এটা হৈছে অনলাইন আৰু এটা হৈছে অফলাইন। তো অনলাইন হ'লে ফেচবুকত গ্ৰুপ আছে কইন্সৰ, তো আমিও তাত সেইটো লাইনত কাম কৰি থকা মানুহ, গতিকে কাম কৰি আছোঁ। তাত আপোনালোকে মুদ্ৰা কিনিব পাৰিব বা বেচিব পাৰিব। কিন্তু সকলো মুদ্ৰা নহয়, যোনবিলাক ৰিয়েৰ কইন্স বা স্কেয়াৰ কইন্স সেইবিলাক মুদ্ৰা বেচা কিনা কৰিব পাৰিব। আৰু যদি অফলাইন হয়, কইন্সৰ এক্সিবিশ্যন হয়, আমাৰ অসমৰ বাদে বাহিৰৰ প্ৰত্যেকখন ষ্টেটতে কইন্সৰ এক্সিবিশ্যন হৈ থাকে। তাত গৈ আপোনালোকে ভিজিট কৰিব পাৰে। তাত আপোনালোকে মুদ্ৰা লৈ গ'লে সহজতে বিক্ৰী হ'ব। কিন্তু সকলো মুদ্ৰা নহয়, মই বাৰ বাৰ কৈ আছোঁ, যোনবিলাক ৰিয়েৰ কইন্স বা স্কেয়াৰ কইন্স সেইবিলাক মুদ্ৰা বিক্ৰী হ'ব। আপোনালোকে তালৈ ৰিয়েৰ কইন্স আছে বা স্কেয়াৰ কইন্স আছে, আপোনালোকে কইন্স এক্সিবিশ্যনত লৈ যাওক, তাত সহজতে সেইবিলাক মুদ্ৰা বেচি আহিব পাৰিব। আপোনালোকক মই এটাই অনুৰোধ কৰিছোঁ, মোৰ ভিডিঅ'বিলাক চাব। মই ভিডিঅ'ত যিবিলাক মুদ্ৰাৰ ওপৰত ভিডিঅ' বনাই আছোঁ, তো প্ৰত্যেকটো মুদ্ৰা ৰিয়েৰ কইন্স বা স্কেয়াৰ কইন্সৰ ওপৰতে ভিডিঅ' বনাই আছোঁ। গতিকে ছেম ইয়েৰ ছেম মিনিটৰ মুদ্ৰা যদি আপোনালোকৰ লগত আছে, আপোনালোকে কইন্স এক্সিবিশ্যন গৈ ভিজিট কৰিব পাৰে। তাত গৈ আপোনালোকে সেইবিলাক মুদ্ৰা বিক্ৰী কৰিব পাৰিব। নহ'লে আপোনালোকৰ অনলাইন ফেচবুক গ্ৰুপ আছে, তাতো আপোনালোকে এই মুদ্ৰাবিলাক বিক্ৰী কৰিব পাৰিব। তো আজি মই কি কথা কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু বুজাটো বহুত প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। তো মই হাতযোৰ কৰি আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণভাৱে চাব। চনটো কোনটো চনৰ কথা কৈছোঁ আৰু কোনটো মিনিটৰ কথা কৈছোঁ, এই বিষয়বস্তুখিনি 1 নম্বৰতে আপোনালোকে জানি লওক। তাৰপিছত মুদ্ৰা বেচা কিনা কৰিবলৈ আগবাঢ়িব। আপোনাৰ হাতত এটা 1 টকীয়া মুদ্ৰা আছে, ধৰি লওক। সেই মুদ্ৰাটো 9 মিনিটৰ ৰিয়েৰ কইন্স, আপুনি তাৰ মিন মাৰ্কে চিনি নাপায় যে এইটো 9 মিনিটৰ মুদ্ৰা। তো আপোনাক কাইলৈ কোনোবাই ঠগি সেই মুদ্ৰাটো লৈ ল'ব। ধৰক মুদ্ৰাটোৰ মূল্য 100 টকা, কথা এটা কৈ আছোঁ, 100 টকা। আপোনাক ক'ব এইটো মুদ্ৰাৰ ভেলু নাই, গতিকে এই মুদ্ৰাটো কাম নাই, বা 10 টকা দিম বা 15 টকা দিম, আপোনাক ঠগি লৈ ল'ব।
গতিকে প্ৰথমে আপোনালোকে মিন মাৰ্কটো জানক আৰু চনটো জানক। মোৰ ভিডিঅ'বিলাক চাওক, তাত মই কোৱা আছে কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিনিটৰ মুদ্ৰা। যোনবিলাক মই ভিডিঅ'ত আপোনালোকৰ কাৰণে মই ভিডিঅ'বিলাক বনাইছোঁ যাতে সকলোৱে গম পাওক বুলি। গতিকে মই ভিডিঅ'ত যোনবিলাক মুদ্ৰাৰ কথা কৈছোঁ বা যোনটো চনৰ কথা কৈছোঁ বা কোনটো মিনিটত বনোৱা মুদ্ৰাৰ কথা কৈছোঁ, এই বিষয়বস্তুখিনি আপোনালোকে প্ৰথমে জানক। মই এইটোৱে তো তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। গতিকে মোৰ আশা আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। আৰু মুদ্ৰা বেচা কিনাৰ আগত প্ৰথমে মিন মাৰ্ক আৰু চন এই বস্তুখিনি প্ৰথমে জানক, তাৰপিছত মুদ্ৰা বেচা বিষয়ে আপোনালোকে ভাবিব।